পাখি লগা কাঁড়ৰ দৰে উটি যোৱা সময় হঠাৎ আজি মনত পৰিলে বহু পুৰণি এটা সুঁতিৰ পাৰত এৰি থৈ অহা সময়ৰ কিছুমান টুকুৰা টুকুৰ স্মৃতি। আজি 14 অক্টোবৰ 2025। 2006 চনৰ এই দিনটোতে মই পিতৃহাৰা হৈছিলোঁ। দেউতাক হেৰুৱাইছিলোঁ আৰু দেউতাক হেৰুৱাই আমি পৰিয়ালটো বাস্তৱিকতে দিশহাৰা হৈ পৰিছিলোঁ। আজি সুদীৰ্ঘ বছৰৰ পিছত এই কথাটো মনত পৰিছে, কিদৰে আমি তাকৰীয়া উপাৰ্জনেৰে চলি থকা পৰিয়াল এটাই অতি সংগ্ৰামৰ মাজেৰে আহি এই অৱস্থা পাইছোহি, আৰু মই নিজে আহি এই অৱস্থা পাইছোহি। সেই কথা ভাবিলে ক'ৰবাত যেন বুকুৰখন মোচৰ খাই যায়। দেউতা শিক্ষক আছিলে আৰু নিজাববীয়া কেতবোৰ আদৰ্শ আছিলে। সেই আদৰ্শৰ বাঘজৰীডালে সদায় আৱৰি ৰাখিছিলে আমাৰ পৰিয়ালটোক। সেই দিনবোৰ আজিও মনত পৰে, বিশেষকৈ সেই মাঘৰ বিহুটো, 2007 চনৰ মাঘৰ বিহুটো, যিদিনা আমাৰ পৰিয়ালটোৰ মাঘৰ বিহু উৰুকাৰ দিনা যোগাৰ কৰিবলৈ মাত্ৰ 4টা ডিম আছিলে। 4টা ডিম আছিলে, আৰু সেই ডিম 4টাৰে আমি সেই বছৰ 2007 চনৰ সেই মাঘৰ বিহুৰ উৰুকাটো কটাইছিলোঁ। এনেকুৱা নাছিল যে আমি একেবাৰে নিঃস্ব অৱস্থাত ডাঙৰ দীঘল হৈছিলোঁ। যথেষ্ট হাঁহি ফূৰ্তি আৰু সচ্ছলভাৱেই জীৱন নিৰ্বাহ কৰিছিলোঁ আমি। কিন্তু দেউতা বেছি উদাৰ আছিলে চাগে কোনোবাখিনিত, সেইকাৰণে আমাৰ হাতত সাঁচতীয়া পইচা বৰকৈ নাছিলে। লাহে লাহে মানুহবিলাকে দেউতাৰ চিকিৎসাৰ সময়ত যিখিনি পইচা ব্যয় হৈছিলে সেইখিনি খুজিবলৈ লাগিছিল। আমি সেইখিনি উভতাবলৈ লাগিছিলোঁ। আমাৰ অৱস্থা বেয়া হ'বলৈ ধৰিছিল। আৰু সেই সময়ত মই পঢ়ি আছিলোঁ। আচলতে পঢ়াটো সেইখিনিতে শেষ কৰি দিম বুলি ভাবিছিলোঁ আৰু নপঢ়োঁ বুলি ভাবিছিলোঁ। কিন্তু মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু, মোৰ নমস্য শিক্ষাগুৰু ডম্বৰুধৰ নাথ ছাৰে মোক যথেষ্ট প্ৰেৰণা যোগালে, আৰু সেই প্ৰেৰণাৰ বলতে আজি মই খুটি খাব পৰা হ'লোহি। দেউতাৰ অৱৰ্তমানত আমি যথেষ্ট কষ্টত চলিবলগীয়া হৈছিলে। নাবিক হেৰুৱা, নাৱৰীয়া, গুৰি বঠাহীন এটা পৰিয়াল। সেই সময়ত কিন্তু মায়ে অতি দৃঢ়তাৰে চম্ভালি লৈছিলে। এটা সৰু ঘটনা মোৰ মনত পৰিছে। মই পঢ়ি আছোঁ ইউনিভাৰ্চিটিত, আৰু মা দেউতাৰ পেঞ্চনৰ কামৰ কাৰণে যোৰহাটৰ স্কুল ইন্সপেক্টৰৰ অফিচৰ বাৰান্দাখনত বহি আছে। মই খবৰটো পাইছোঁ, মোক এজন ছাৰে দিছে যে ভৃগু, তোমাৰ মা এনেকৈ বহি থাকে, কাম হোৱা নাই। মই আহিলোঁ,
সেই সময়ত যোৰহাটৰ স্কুল ইন্সপেক্টৰ আছিলে জনৈক ডক্টৰ শইকীয়া। সেই মানুহটোৱে মোৰ প্ৰায় 1000 টকা লৈ কামটো কৰি দিছিলে, চহী এটা মাৰি দিছিলে। প্ৰভিডেণ্ট ফাণ্ডৰ টকাবোৰ সেই তেতিয়া ওলাইছিলে, সেই টকাৰে আমি ধাৰ মাৰিছিলোঁ আৰু ঋণ মুক্তিৰ যিটো সোৱাদ সেই সময়ত লাভ কৰিছিলোঁ। আৰু এতিয়া ইমান বছৰৰ পাছত যেতিয়া দেউতাক মানুহে সোঁৱৰে, তেতিয়া নিজকে খুব গৰ্ব অনুভৱ হয় যে মই এজন শিক্ষকৰ সন্তান। জীৱনটো শিকিলোঁ, জীৱনটো দেখিলোঁ, বহু মানুহ লগ পালোঁ, বহু চৰিত্ৰ লগ পালোঁ। নিজৰ জীৱনটোৱে এখন নাটকৰ দৰে, সেইকাৰণে দুখৰ নাটকবোৰ আৰু চাবলৈ আজিকালি মন নাযায়। থিয়েটাৰ, নাটক, চিনেমা খুব ভাল পাইছিলোঁ। জেপত পইচা নাছিলে সেই সময়ত থিয়েটাৰ, নাটক, চিনেমা চোৱাৰ দিনবোৰত। যৌৱনৰ যিটো সময়ত প্ৰেমৰ কবিতা লিখিবলগীয়া বয়স আছিলে, সেই সময়ত চাইকেল লৈ 10 টকীয়া চাউল বিচাৰি ফুৰিছিলোঁ গাঁৱে গাঁৱে। ৰেচনৰ কাৰ্ড নাছিলে, হাতত পইচা নাছিলে। LICৰ এজেণ্ট সোমাইছিলোঁ আৰু ঘৰৰ ওচৰৰ কেইবাজন ব্যক্তিক LICৰ পলিচি বিচাৰিছিলোঁ, কিন্তু সকলোৱে বিমুখ কৰিছিল। আৰু মই সেইসকলক আজি ধন্যবাদ জনাব খুজিছোঁ, যদি তেখেতসকলে মোক দয়া কৰি সেই LIC পলিচিকেইটা দি দিলেহেঁতেন, আজি মই এই অৱস্থাত উপনীত হ'ব নোৱাৰিলোঁহেঁতেন। জীৱনৰ বহু কথা আছে যিখিনি কাকো খুলি ক'ব নোৱাৰি, লুকুৱাই থ'বও নোৱাৰি। প্ৰত্যেকৰে জীৱনতে সংগ্ৰাম আছে আৰু প্ৰতিটো হাঁহিৰ অন্তৰালত ক'ৰবাত নহয় ক'ৰবাত একোটা দুখ লুকাই আছে। আজি দেউতা হেৰাই যোৱা ইমান বছৰ হ'ল, কিন্তু প্ৰতি মুহূৰ্ততে তেখেতে আমাক আশীৰ্বাদ দি আছে। আৰু দেউতাৰ অবৰ্তমানত মায়ে এই শাসনৰ বাকষ্টৰীডালৰ যোগেদি মোক বান্ধি নৰখাহেঁতেন, আজি মই আজিৰ অৱস্থাটো উপস্থিত হ'বহি নোৱাৰোঁ। বিশেষ নাই, দেউতাৰ পুণ্যাত্মাই আমাক সদায় পথ দেখুৱাওক, এয়াকে পৰম পুৰুষৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।